ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ সমৰ্থিত প্ৰাৰ্থীসকলে বিপুল ভোটত জয়ী হৈ বিজেপিৰ গৰিমা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে যোৰহাটৰ নেহেৰু পাৰ্ক চাৰিআলিত মধুকৰ সেৱান্যাস ভৱনৰ সন্মুখত বিজয় উৎসৱ পালন কৰে। এই বিজয় উৎসৱত মিঠাই বিতৰণ কৰাৰ লগতে বিজেপি জিন্দাবাদ ধ্বনিৰে পৰিৱেশ জীপাল কৰি তোলে। জিন্দাবাদ জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব জিন্দাবাদ জিন্দাবাদ ৰাভা হাছান পাখিৰাজ জিন্দাবাদ 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 ৰাভা হাছান পাখিৰাজ জিন্দাবাদ 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 ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদ জিন্দাবাদ 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 ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদ জিন্দাবাদ 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 ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ফাইকা জিন্দাবাদ 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 ফাইকা জিন্দাবাদ মাতা কি ভারতীয় জনতা পার্টি জিন্দাবাদ ভারতীয় জনতা পার্টি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ যি NDAৰ যোগেদি যি নিৰ্বাচন অনুষ্ঠিত হৈছে সেই নিৰ্বাচনত আমি দেখা পাইছোঁ যে শতকৰা ৯৭% আমি নিৰ্বাচনত জয়লাভ কৰিছোঁ। এই জয়লাভে দলৰ কাৰ্যকৰ্তাসকলক দলৰ কৰ্মীসকলক সমাগত দিনসমূহক অধিক প্ৰেৰণা দিব আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত আৰু দিলীপ শইকীয়াৰ নেতৃত্বত দলে এক নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু এই আত্মপ্ৰকাশে দলৰ সকলো স্তৰৰ কৰ্মীসকলৰ মাজত এক নতুন বাৰ্তা দিছে, নতুন প্ৰেৰণা দিছে। এই প্ৰেৰণাই অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ অধিক জয় যাত্ৰা সুচল কৰিব। জয় শ্ৰীৰাম জয় শ্ৰীৰাম। কালি ঘোষণা হোৱা ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে অভূতপূৰ্ব আৰু অভাৱনীয় জয় লাভ কৰিছে। বিগত নিৰ্বাচনতো ৰাভা হাছান স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন আৰু ৰাভা হাছান সংগ্ৰাম পৰিষদৰ লগত থকা আমাৰ মিত্ৰজোঁটে যি ৰিজাল্ট যি ফলাফল দেখুৱাইছিল তাতকৈও ভাল ফলাফল এইবাৰ আমি দেখিলোঁ। ইয়াত সম্পূৰ্ণ বিৰোধী তেওঁলোকে যিটো বিৰোধী ঐক্য যে অসমত নাই, ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত যে ৰাইজৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে, বিৰোধীক যে ৰাইজে আস্থাত নলয়, বিশ্বাসত নলয়, সেই কথা এই ৰাভা হাছান স্বায়ত্ত পৰিষদৰ নিৰ্বাচনে প্ৰতীয়মান কৰিলে। সেইবাবেই ইয়াত তেওঁলোকৰ যিটো নিৰ্দলীয় আৰু লগতে যে কংগ্ৰেছ মাত্ৰ ৩খন আসনতে সন্তুষ্ট থাকিব লগা হ'ল। কংগ্ৰেছে 1খন আসন লাভ কৰিছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 2খন আসনত লাভ কৰিছে। বাকী সকলো আসনত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকেতো সম্পূৰ্ণ আমি যিমান প্ৰাৰ্থী দিছিলোঁ সকলোৱে জয়লাভ কৰিছে। বাকী আমাৰ মিত্ৰজোঁটৰ 3খনত অকণমান আমাৰ কম পালে ভোট, সেইকাৰণে নিৰ্দলীয় আৰু এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী জিকিছে। কিন্তু ইয়াৰ যিটো ৰিজাল্ট, ইয়াৰ যিটো ফলাফল সেয়া সম্পূৰ্ণভাৱে আশাব্যঞ্জক। ই আমাৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিছে আৰু এই কথাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যে সুশাসন সমগ্ৰ দেশত অসমত অব্যাহত আছে সেই কথা আকৌ এবাৰ প্ৰতীয়মান কৰিছে। স্বায়ত্তশাসন পৰিষদে বহুত নিৰ্বাচিত কৰে ভৱিষ্যতৰ দিনৰ কথা কি ক'ব? অনাগত দিনত যিখিনি ইলেকশ্যন হ'ব
নাই অনাগত দিনত যে নিৰ্বাচন আমাৰ পঞ্চায়ত নিৰ্বাচনত যে আমাৰ ভাল হ'ব ৰিজাল্ট তাৰ পঞ্চায়ত নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে সম্পূৰ্ণ বহুমত লাভ কৰিব পূৰ্ণ বহুমত সেই কথা এতিয়া এই নিৰ্বাচনে ইতিমধ্যে এই কথাটো দেখুৱাই দিছে প্ৰমাণ কৰিছে কাৰণ অনাগত সময়ত বেলেগৰ ওপৰত ৰাইজৰ বিশ্বাস নাই অসমৰ ৰাইজক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যিখিনি দিছে যি তেওঁলোকক আশা দিছে সেই আশাই সকলোৰে বাকী সকলো বিৰোধী ঐক্য তথাকথিত সেয়া সম্পূৰ্ণভাৱে নস্যাৎ কৰি দিছে কাৰণ অসমৰ ৰাইজৰ জীৱন ধাৰণৰ মান আজি সমগ্ৰ দেশৰ দুখীয়া মানুহৰ লগতে অসমৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ যিটো জীৱন ধাৰণৰ মানদণ্ড সেয়া উন্নত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেৱল কিবা এটা দিবলৈ চেষ্টা কৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে দিনে ৰাতিয়ে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে পাৰ্টীৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে ওলাইছে কাৰণ আমি সোনকালে আমি এতিয়া শেষ কৰিম আমি মিত্ৰতাসহ নিৰ্বাচন আৰু যোৰহাট জিলাতো অসমৰ অন্যান্য জিলাৰ লগতে খেলিম আৰু বাকী সকলো প্ৰক্ৰিয়া চলি আছে আমাৰ ৰাইজ এতিয়া সম্পূৰ্ণভাৱে ফিল্ডত আছে আৰু 11 তাৰিখে আমাৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছে গতিকে তেতিয়ালৈকে সকলো ছবি আমাৰ ইয়াত স্পষ্ট হৈ পৰিব। উৎপল দত্তৰ ৰিপৰ্ট মায়া নিউজ।